কিন্তু কেতিয়াবা কি হয় ফেক্টৰাইজেশ্যন মেথড ইউজ কৰিবৰ কাৰণে দিগদাৰ হৈ যায় কাৰণ Hello everyone, মই ৰশ্মি আৰু আশা কৰো তোমালোক সকলোৱে ভালে আছা আমি ইতিমধ্যে কোৱাড্ৰেটিক ইকুৱেচনৰ ওপৰত ডিসকাশন কৰিছিলো কোৱাড্ৰেটিক ইকুৱেচন ফেক্টৰাইজেশ্যন মেথডৰ সহায়ত কেনেদৰে সলভ কৰিব পাৰি আমি জানো আজি আমি আলোচনা কৰিবলৈ লৈছো এটা ফৰ্মুলাৰ ওপৰত যিটো ফৰ্মুলাৰ সহায়ত আমি ইজিলি কোৱাড্ৰেটিক ইকুৱেচন সলভ কৰিব পাৰো তোমালোকে চাগে এই ফৰ্মুলাটো ইতিমধ্যে দেখিছাই -b √of b square minus 4ac divided by 2a এই ফৰ্মুলাটোক আমি ডিৰাইভ কৰিছো কোনটো ইকুৱেচনৰ পৰা ax² plus bx plus c equal to 0 ax² bx plus c equal to 0 এটো কি আছিল এটো আছিল তোমাৰ জেনাৰেল কোৱাড্ৰেটিক ইকুৱেচন তো জেনাৰেল কোৱাড্ৰেটিক ইকুৱেচনটোৰ মতে এই ইকুৱেচনটোৰ তোমাৰ আমি এই সলিউশনটো পাব পাৰো এতিয়া চোৱা আমি জানো যে কোৱাড্ৰেটিক ইকুৱেচনৰ তোমাৰ দুটা ৰুট থাকে বা দুটা সলিউশন থাকে ইয়াত কি হৈছে এই ফৰ্মুলাটোত তোমাৰ প্লাস মাইনাস দিয়া আছে তাৰ মিনিং কি হল আমি ইয়াত এবাৰ প্লাস হিচাপেও লিখিব পাৰো বা এবাৰ মাইনাস সাইন ইউজ কৰিও লিখিব পাৰো চোৱা এবাৰ প্লাস কৰি লিখিলে আমি ফৰ্মুলাটো এনেকুৱা ফৰ্মত পাম আৰু মাইনাস ইউজ কৰিলে আমি এনেকুৱা ফৰ্মত পাম দ্যাট মিন্স আলটিমেটলি এই ৰুটটোৰ পৰা বা এই ফৰ্মুলাটোৰ পৰা আমি কি পালো দুটা সলিউশন পালো যেটো আমাৰ ফুলফিল হৈ গল কোৱাড্ৰেটিক ইকুৱেচনৰ তোমাৰ মেইন তোমাৰ আৰু এটা ক্যাৰেক্টাৰিস্টিক্স বুলিও ক'ব পাৰা হেতু কি আছিল ইয়াৰ হদাই দুটা ৰুট থাকে যেহেতু তোমাৰ x ৰ পাৱাৰ 2 হয় সেই কাৰণে ইয়াৰ হদাই দুটা ৰুট থাকিব আৰু সো আমি দুটা ৰুট পাই গলো এতিয়া আমি কি কৰিম আমি এই ফৰ্মুলাটো ডাইৰেক্ট ইউজ কৰি আমি সলিউশন পাব পাৰো কিন্তু হে এক্সাম্পল কেটা সলভ কৰাৰ আগতে মই তোমালকক দেখুৱাব বিচাৰিছো যে এই ইকুৱেচনটোৰ পৰা যেটো জেনাৰেল কোৱাড্ৰেটিক ইকুৱেচন আছিল এই ইকুৱেচনটোৰ পৰা আমি এই ফৰ্মুলাটো কেনেকৈ পাইছো ঠিক আছে তেতিয়া হলে আমি আৰম্ভ কৰো প্ৰথমতে আমি ফৰ্মুলাটো লিখি ললো ax² plus bx plus c equal to 0 ঠিক আছে আমি ফৰ্মুলাটো লিখাৰ পিছত এতিয়া আমি পাব লাগে হে ইকুৱেচনটো বা হে ফৰ্মুলাটো -b plus minus √of b² minus 4ac divided by 2a আমি হে ইকুৱেচনটো পাব লাগে এতিয়া আমি প্ৰথমতে কি কৰিম এই লেফট হ্যান্ড সাইডত আমি স্কয়ার পারফেক্ট স্কয়ার হিসাবে পাবলে ট্রাই কৰিম পারফেক্ট স্কয়ার মানে কি হল আমি ইয়াক a plus b whole square ফৰ্মুলাটো যে আছিল হে ফৰ্মুলাটোৰ যেটো ফৰ্ম আছে হে ফৰ্মটোত আমি নিবৰ কাৰণে ট্রাই কৰিম এতিয়া a plus b whole square কি আছিল a plus b whole square আছিল তোমাৰ a² plus 2ab plus b square আছিল আমি কি কৰিম লেফট হ্যান্ড সাইডত যেটো ভ্যালু দিয়া আছে এই ভ্যালুটোক আমি a plus b whole square হিচাপে প্ৰকাশ কৰিবৰ কাৰণে ট্রাই কৰিম প্ৰথমতে আমি কি কৰিম প্ৰথমতে এই যেটো কনস্ট্যান্ট টার্ম আছে ইয়াক আমি রাইট হ্যান্ড সাইডলে লৈ যাও তোমাৰ বাকি থাকিল ax² plus bx এটো হৈ গল -c এতিয়া প্ৰথম টাৰ্মটো কি আছে a² আছে আৰু b² আছে এতিয়া ইয়াত আমি এটা স্কয়াৰ টাৰ্ম দেখা পাইছো কিন্তু ইয়াত যেহেতু a² নাই অনলি x2 তোমাৰ স্কয়াৰ ফৰ্মত আছে আমি কি কৰিম এই a2ৰে গুটে ইকুৱেচনটোক ডিভাইড কৰিম ঠিক আছে প্ৰথমতে আমি ডিভাইড কৰিলো both সাইডক ডিভাইড কৰিব লাগিব যেতিয়া আমি কোনোবা এটা টাৰ্মেৰে যদি ডিভাইড কৰো লেফট হ্যান্ড সাইডক তেতিয়া হলে আমি রাইট হ্যান্ড সাইডকো ডিভাইড কৰিব লাগিব যদি লেফট হ্যান্ড সাইডত আমি মাল্টিপ্লাই কৰিছো রাইট হ্যান্ড সাইডতো মাল্টিপ্লাই কৰিব লাগিব
অকল লেফট হ্যান্ড সাইড বুলি নহয় তুমি কোনোবা এটা সাইডৰ লগত প্লাসে কৰা বা মাইনাসে কৰা এক্সট্ৰাকে যেতিয়া কৰা প্লাস কৰা মাইনাস কৰা তোমাৰ মাল্টিপ্লাইড কৰা বা ডিভাইড কৰা তেতিয়া আমি কি কৰিব লাগিব হিটু সাইডটো কোনোবা এটা সাইডত যদি আমি নতুনকে ইন্ট্ৰোডিউস কৰিছো তেতিয়া হলে হিটু সাইডটো আমি হে টার্মটো যিকোনো নাম্বার হ'ব পাৰে তোমাৰ নাম্বার হ'ব পাৰে বা x y z তেনেকুৱা ভ্যালু হ'ব পাৰে ডিপেন্ড কৰে সিচুৱেশনটো ওপৰত হে ভ্যালুটো আমি ইটু সাইডেও আমি প্লাস মাইনাস কৰিব লাগিব ডিপেন্ড কৰে আমি প্ৰথমতে এটা সাইডত কি কৰিছো এতিয়া আমি যদি এই লেফট হ্যান্ড সাইডত x স্কয়ার টুক যদি আমি অনলি x স্কয়ার কৰিব বিচাৰিছো তাৰ মানে আমি এই টার্মটো নাইকিয়া কৰিব লাগিব এটোক আমি কেনেকৈ নাইকিয়া কৰিব পাৰো a ৰে ডিভাইড কৰি ঠিক আছে যদি আমি এতিয়া ইয়াক a ৰে ডিভাইড কৰো ইয়াকো আমি a ৰে ডিভাইড কৰিব লাগিব তেতিয়া হলে আমি লিখি লৈছো তোমালোকে এই স্টেপটো স্কিপও কৰিব পাৰা তোমালোকে সাইডত ডাইৰেক্ট ৰিজাল্টটো লিখি দিব পাৰা যে ব্ৰেকেটত ডিভাইডেড বাই a বুলি কিন্তু মই স্টেপটো লিখিছো যাতে তোমালোকে কনফিউজ নোহোৱা এতিয়া চোৱা যেতিয়া আমি এনেকে ডিভাইড কৰো কি হয় এটো এটা তোমাৰ সেপাৰেট টাইম সেপাৰেট টার্ম হিসাবে লিখিব পাৰো তেতিয়া হলে কি হ'ব ax স্কয়ার ডিভাইডেড বাই a হৈ গল প্লাস bx ডিভাইডেড বাই a হৈ গল রাইট হ্যান্ড সাইডত তোমাৰ c বাই a আছে ইয়াত a বাই a টো ক্যান্সেল গল ক্যান্সেল যোৱাৰ লগে লগে কি থাকিলে x স্কয়ার থাকিলে আমি b বাই a হিসাবে লিখি ইয়াক এটা কোএফিশিয়েন্ট হিসাবে লিখি দিলো আৰু x2 থাকিলে এতিয়া চোৱা এই ফৰ্মুলাটোৰ এটা টার্ম আমি পাই গলো এই ফৰ্মুলাটো এটা টার্ম x স্কয়ার আমি পাই গলো নেক্সট আমি b স্কয়াৰৰ কথা পিছত ভাবিম কি পাও না পাও প্ৰথমতে আমি এতিয়া টুৱাইস ab এই টার্মটো পাবলে ট্রাই কৰিম ইয়াত চোৱা টুৱাইস ab হবৰ কাৰণে 2 টো আমি এক্সট্ৰাকে লিখিব পাৰো কিন্তু এটা টার্ম আমাৰ x হিচাপে আছে তো আমি কি লিখিম 2 into x বুলি লিখিলো x2 যেহেতু আছে তাৰ পিছত b by a টো আছিল আগতে আৰু ইয়াত যে আমি 2 টো এক্সট্ৰাকে লিখিছো হে কাৰণে তোমাৰ ইয়াত 1 by 2 এটা লিখিব লাগিব তেতিয়াহে 2 আৰু 1 by 2 তোমাৰ ক্যান্সেল গৈ x into b by a যিটো অলৰেডি টার্মটো আছিল নহয় এই টার্মটো একে থাকিব সোয়া আমি মুঠতে কি কৰিব লাগিব এই ইকুৱেশনটোক নি আমি a + b হোল স্কয়ার ফর্মত আমি প্ৰকাশ কৰিব লাগে হে কাৰণে আমি কি কৰিছো ইয়াক আমি টুৱাইস ab ফর্মত এক্সপ্ৰেস কৰিবৰ কাৰণে ট্রাই কৰি আছো এতিয়া এটো ট্রাই কৰাৰ পিছত কি হ'ব মানে 2 হৈ গল তাৰ লগত মিলাই সোৱা ইয়াত x = তোমাৰ a আছে তো এই দুটা টার্ম পাই গলো সো a টার্মটোক আমি b বুলি ধৰিব পাৰো ঠিক আছে মানে a + b যে লৈছিলো x = আমি a পাই গলো আৰু a গুটে টার্মটো আমি b পাই গলো দ্যাট মিন্স আমি ইয়াক লিখিব পাৰো যে b by twice এটোটো সোৱা পূৰণ কৰিলে কি হৈ যাব b by twice হৈ যাব হয় না নহয় সো এটো আমি হোল স্কয়ার হিসাবে লিখি দিলো এতিয়া সোৱা এই যিকিটা আমি নাম্বার পাইছো বা যিকেটা টার্ম পাইছো হে টার্ম কেটা আমাৰ ইয়াত কি হৈছে a স্কয়ার + টুৱাইস ab + b স্কয়ার আমি ফর্মত পাই গলো এতিয়া মই তোমালোকক কি কৈছিলো যেতিয়া আমি কোনোবা এটা সাইডত এটা টার্ম ইন্ট্ৰোডিউস কৰো তাৰ কাৰণে আমি কি কৰিব লাগিব ইকুৱেলাইজ কৰিব লাগিব ইয়াতো আমি ইকুৱেলাইজ কৰিছো ইয়াত যে আমি 2 এটা এক্সট্ৰাকে লিখিছিলো 1 by 2 বুলি লিখি দিছো তেতিয়াহে 2 আৰু 1 by 2 তোমাৰ ক্যান্সেল হোৱাৰ পিছত আমি এই টার্মটো পাম এতিয়া এই যে আমি টার্মটো এক্সট্ৰাকে লিখিলো এতিয়া এই টার্মটো আমি ইকুৱেলাইজ কৰিব লাগিব হে কাৰণে আমি কি লিখি দিম মাইনাস লিখি দিম তেতিয়া সোৱা এই দুটা টার্ম ক্যান্সেল হৈ যাব দ্যাট মিন্স আলটিমেটলি এই ভ্যালুটো আমি পাই যাম এতিয়া বাকি থকা টার্ম কেটা লিখি দিয়া এতিয়া এই বস্তুটোক আমি একেলগতে a + b ফর্মত লিখিব পাৰো দ্যাট মিন x + b by twice a হোল স্কয়ার হৈ গল হোল স্কয়ার হোৱাৰ পিছত এই টার্মটো আমি কি কৰিম রাইট হ্যান্ড সাইডলে প্ৰথমতে লৈ যাও তো রাইট হ্যান্ড সাইডলে নিয়াৰ লগে লগে কি হ'ব b
by twice a whole square minus c by a হৈ গল এতিয়া b by twice a টুক আমি যদি হোল স্কয়াৰ কৰো কি পাম ওপৰৰ টাৰ্মটো তোমাৰ b স্কয়াৰ আহিলে 2 স্কয়াৰ তোমাৰ 4 হৈ গল সো 4a স্কয়াৰ মাইনাস c by a এই ফৰ্মুলাটো আমি যেহেতু পাই গলো তেতিয়া হলে এতিয়া আমি ইয়াক মুছি দিম লেফট হ্যান্ড সাইডত এতিয়া কৰিবলগীয়া একো নাই হে কাৰণে আমি জিটো ভ্যালু আছে হেতুকে লিখিলো রাইট হ্যান্ড সাইডত আমি কি কৰিম এতিয়া এলসিএম লৈ ইয়াক আমি সিম্পলিফাই কৰিম এলসিএম আমি কি হ'ব 4a স্কয়াৰ তোমাৰ এলসিএম হ'ব সো 4a স্কয়াৰ যদি এলসিএম হয় প্ৰথম টাৰ্মটো তোমাৰ b স্কয়াৰ আহিলে মাইনাস কি আহিব c by a আছে সো c by a means ইয়াক a LCM টুক যদি আমি a ৰে ডিভাইড কৰো বাকি থাকিল 4a that means 4a আৰু c টো অলৰেডি প্ৰেজেন্ট আছে 4ac হৈ গল নেক্সট আমি কি কৰিম স্কয়াৰ ৰুট লম x plus b by twice a whole square square root of b square minus 4ac divided by 4a square মই তোমালোকে বুজি পাবৰ কাৰণে দুইটা সাইডে স্কয়াৰ ৰুট লিখি দেখাইছো তোমালোকে ইচ্ছা কৰিলে এই স্টেপটো স্কিপ কৰিব পাৰা ইয়াত তোমালোকে ৰিজাল্টটো লিখি ব্ৰেকেটত লিখি দিব পাৰা যে বাই স্কয়াৰ ৰুট অফ দা both side এতিয়া ইয়াত চোৱা স্কয়াৰ এটা অলৰেডি আছিল হেকানে স্কয়াৰ ৰুট লোৱাৰ লগে লগে তোমাৰ লেফট হ্যান্ড সাইডটো হৈ গল x plus b by twice এতিয়া রাইট হ্যান্ড সাইডত কি হ'ব ওপৰৰ টাৰ্মটো তোমাৰ পারফেক্ট স্কয়াৰ একো নাই হে কাৰণে b স্কয়াৰ minus 4ac হৈ গল আৰু স্কয়াৰ ৰুট আছে মানে ওপৰটো আছে তলটো আছে এতিয়া 4a স্কয়াৰৰ যদি আমি স্কয়াৰ ৰুট লওঁ তেতিয়া হলে কি হৈ যাব twice a হৈ গল এতিয়া আমি x = কি কৰো x টো যদি আমি অকলে লিখো এই টাৰ্মটো তোমাৰ কি হ'ব b by twice a হৈ গল আৰু এটো প্লাস square root of 4ac divided by 2a আৰু এটা কথা মনত ৰাখিবলগীয়া ইয়াত যেহেতু তোমাৰ স্কয়াৰ ৰুট কৰাৰ কাৰণে আমি ডাইৰেক্ট এটো স্কয়াৰ যেহেতু আছিল হে কাৰণে ডাইৰেক্ট আমি ইয়াক প্লাস হিচাপে লিখিছো কিন্তু আমি যেতিয়া এটা নন পারফেক্ট আমি স্কয়াৰ ৰুট পাও সদায় আমি ইয়াত প্লাস মাইনাস লিখিব লাগে হে কাৰণে এই টাৰ্মটো আমি এটা প্লাস মাইনাস লিখি দিম ঠিক আছে আমি সদায় যেতিয়া কিবা এটা নাম্বাৰৰ স্কয়াৰ ৰুট লওঁ তাক সদায় আমি প্লাস মাইনাস হিচাপে লিখি দিও এতিয়া চোৱা ইয়াত আমি twice a LCM লব পাৰো আৰু 2a LCM ললে তোমাৰ কি থাকিলে -b plus minus root over b square minus 4ac সো হে ইকুৱেচনটোৰ পৰা আমি ফৰ্মুলাটো পাই গলো এতিয়া আমি এটা ফৰ্মুলাটো কেনেকৈ ডিৰাইভ কৰিলে গম পালো এতিয়া আমি আলোচনা কৰিম এটা এক্সাম্পল লম আৰু এক্সাম্পলটোত আমি ফৰ্মুলাটো কেনেকৈ ইউজ কৰে আমি দেখাম এটা বহুত ইজি কোৱেচনৰ সহায়ত আমি আৰম্ভ কৰিছো আমাৰ এক্সাম্পল বিলাক এটো বহুত ইজি কোৱেচন একচুয়ালি আমি ফ্যাক্টৰাইজেচন মেথড যেটা ডিসকাস কৰিছিলো নহয় তেতিয়া আমি এই ইকুৱেচনটো সলভ কৰিছিলো এতিয়া এই ইকুৱেচনটোক যদি আমি কম্পেয়াৰ কৰো ঠিক আছে লিখি দিছো comparing with ax square plus bx plus c equal to 0 যদি আমি এই ইকুৱেচনটোৰ লগত কম্পেয়াৰ কৰো তেতিয়া হলে আমি কি পাও a is equal to means a টো হৈছে তোমাৰ x ৰ কোএফিচিয়েন্ট আৰু ইয়াত x ৰ কোএফিচিয়েন্ট হৈছে 1 b টো তোমাৰ কি হৈছে x ৰ কোএফিচিয়েন্ট সো x ৰ কোএফিচিয়েন্ট আমি 5 পালো আৰু c পাইছো আমি 6 তেতিয়া হলে ফৰ্মুলাটো মতে আমি x বুলি লিখিব পাৰো
x equal to কি হল minus b plus minus b square minus 4ac divided by 2a এতিয়া আমি a b জিমান কেটা আমি ভ্যালু পাইছো নহয় হে ভ্যালু কেটা ইয়াত পুট কৰি দিম তো b এর ভ্যালু তোমার কি আছিলে 5 আছিলে তার আগত মাইনাস এটা আছে প্লাস মাইনাস 5 স্কয়ার মাইনাস 4ac a এর ভ্যালু হৈ গল তোমার 1 c এর ভ্যালু হৈ গল 6 1 এতিয়া হৈ গল মাইনাস 5 প্লাস মাইনাস 25 minus 24 divided by 2 minus 5 plus minus root over 1 divided by 2 এতিয়া আমি জানো যে 1 or আমি কি কৰিব পাৰো root over ললে হমাই 1 এ পাম কাৰণ এটো হৈ গল তোমাৰ পারফেক্ট স্কয়ার সো এতিয়া আমি কি পালো -5 plus minus 1 divided by 2 সো আমি ইকুয়েশন কেটা x1 x2 বুলি লিখিব পাৰো এটাত আমি প্লাস লম এটাত মাইনাস লম সো -5 plus 1 divided by 2 ললু নেক্সট টুত আমি কি লম -5 minus 1 divided by আমি 2 লম এবাৰ আমি প্লাস লম এবাৰ মাইনাস লম সো এটো ভ্যালু তোমাৰ কি হ'ব -4 divided by 2 that means -2 আৰু -6 divided by 2 হ'ব that means -3 therefore x or ভ্যালু তোমাৰ কি হৈ গল -2 আৰু -3 so actually a question to আমি formula use কৰাতকৈ factorization method কৰিলে easy হয় কাৰণ ইয়াত আমি easily factor কেটা দেখা পাইছো কিন্তু কেতিয়াবা কি হয় factorization method use কৰিবৰ কাৰণে দিগদাৰ হৈ যায় কাৰণ তাত তোমাৰ কি হ'ব এই যেটো constant value দিয়া থাকে এটো value বহুত ডাঙৰ হ'ব পাৰে তাৰ পিছত x স্কয়াৰৰ আগতো এটা কোএফিশিয়েন্ট থাকিব পাৰে ইয়াতো x ৰ আগত x স্কয়াৰৰ আগত কোএফিশিয়েন্ট 1 আছে হে কাৰণে আমি ফ্যাক্টৰাইজেশন মেথড কৰিবলৈ ইজি হয় কিন্তু কেতিয়াবা ইয়াৰ আগতো এটা ডাঙৰ কোএফিশিয়েন্ট থাকে তোমাৰ x ৰ কোএফিশিয়েন্টটো অদ্ভুত কিবা এটা থাকে তো তেতিয়া আমাৰ কি হয় ফ্যাক্টৰাইজেশন মেথড ইউজ কৰিবলৈ আমাৰ বহুত অসুবিধা হয় হে কাৰণে depending on the situation আমি হয় ফ্যাক্টরাইজেশন মেথড ইউজ কৰিম নহলে এই ফর্মুলাটো ইউজ কৰিম এই ফর্মুলাটো তোমালকে জতে মন যায় ইউজ কৰিব পাৰা ইয়াত তোমালকক যদি ক্যালকুলেটৰ ইউজ কৰিবলৈ দিয়ে বহুতত কি হয় কিছুমান এতিয়া পার্টিকুলার স্ট্রিমত তোমাৰ ক্যালকুলেটৰ ইউজ কৰিবলৈ দিয়ে তেতিয়া তুমি এই ফর্মুলাটো ইউজ কৰি ডাইৰেক্টলি ভ্যালু কেটা পাই গলা ফ্যাক্টরাইজেশন মেথডত আকো কি হ'ব তুমি ভাবিব লাগিব যে ইয়াৰ প্ৰডাক্টটো কি হ'ল আকো ইয়াৰ পেয়াৰ কেটা কি হ'ব সো ডিপেন্ডিং অন দা সিচুয়েশন তুমি যি কোনো এটা ফর্মুলা ইউজ কৰিব পাৰা ঠিক আছে তেতিয়া হলে আমি নেক্সট एग्जांपलটো লৈ আসো আমি অলৰেডি এই ইকুয়েশনটো সলভ কৰিছো ফ্যাক্টরাইজেশন মেথডৰ সহায়ত আৰু আজি আমি সলভ কৰিম ফর্মুলাৰ সহায়ত যে ফর্মুলা ইউজ কৰি আমি কেনেদৰে পাব পাৰো এতিয়া যদি আমি ax স্কয়াৰ + bx + c যেটো তোমাৰ জেনাৰেল কোয়াড্ৰেটিক ইকুয়েশন আছিল তাৰ লগত যদি আমি কম্পেয়াৰ কৰাৰ লগে লগে আমি কি পাম a = 6 b = -11 c = -10 therefore x = কি আছে -b plus minus root over b square minus 4ac divided by 2a তোমালোকৰ একচুয়ালি এনেকুৱা লাগিব পাৰে যে এই ফৰ্মুলাটো বহুত টাফ হয় কিন্তু যেতিয়া তুমি যদি বহুত প্র্যাকটিস কৰা তেতিয়া হলে এই ফর্মুলাটো তোমাৰ পুৰা মনত থাকি যাব এটোৱে একচুয়ালি বেস্ট তোমাৰ মেথড হল কেনেকে আমি এটা ফর্মুলা মনত ৰাখিব পাৰো তুমি ইমানে কিছুমান সাম সলভ কৰিলে কি হ'ব আমি যেতিয়া ফর্মুলাটো বাৰ বাৰ ইউজ কৰিম তেতিয়া কি হ'ব এই ফর্মুলাটোক আমি অটোমেটিক্যালি আমাৰ ব্ৰেইনত আহি যাব আৰু এটা কথা আমি যেতিয়া লিখো আৰু লগতে আমি ধৰা লিখুতেটো আমি নুসুৱাকে লিখিব নোৱাৰো ঠিক আছে আমি চকুৰে চাই লিখিব লাগে that means আমাৰ দুটা অৰ্গানে একেলগতে কাম কৰি আছে আমি হাতেৰেও লিখি আছো that means আমাৰ ব্ৰেইনৰ পৰা যেটো নাৰ্ভ
সিস্টেম আছে হে নার্ভ সিস্টেম হ্যান্ডৰ লগত যেটো তোমাৰ এসোসিয়েট হৈ আছে হিও আমাক এটা সিগন্যাল পঠিয়াই আছে আৰু আমি যেটা চকুৰে চাই আছো হে চকুৰেও আমাক সিগন্যাল দি আছে সো যদি আমি দুটা বডি পার্ট একেলগতে ফাংশন কৰি থাকো কি হ'ব ই আমাক হেল্প কৰে ইজিলি আমাৰ ফৰ্মুলাটো মনত ৰাখা হে কাৰণে ফৰ্মুলা এটা মনত ৰাখিবৰ কাৰণে তুমি এটা কাম কৰিব পাৰা তুমি যত পঢ়ি আছা পঢ়া টেবুলৰ আগত তুমি ৰাখি লৈ ফৰ্মুলা কেটা লিখিলা বা লিখি ললে বাৰ বাৰ তুমি চাই থাকিলা তুমি তেতিয়াও মনত ৰাখিব পাৰা কিন্তু যেতিয়ালৈকে তুমি ফৰ্মুলাটো ইউজ নকৰা লিখি লিখি ইউজ নকৰা তেতিয়ালৈকে কি হ'ব তুমি পাহৰি যাবা বা কনফিউজ হৈ যাবা ইয়াৰ পিছত কি আছিল হে কাৰণে তোমাৰ বেষ্ট মেথড কি হ'ল বেষ্ট মেথড হ'ল যে তুমি কি কৰিব লাগিব ফৰ্মুলা এটা যেতিয়া পোৱা তাৰ ৰিলেটেড তুমি যিমান কোৱেশ্চন আছে হিমান কোৱেশ্চন তুমি সলভ কৰিবলৈ ট্ৰাই কৰিবা আৰু মেথছত যদি তুমি ভাল মাৰ্কস পাব বিচাৰা তেতিয়া হলে তুমি প্ৰেক্টিস কৰিবই লাগিব তুমি যিমানে প্ৰেক্টিস কৰিবা কি হ'ব মেথছত তোমাৰ কি হয় তোমাৰ একেটা কোৱেশ্চনে তোমাৰ ঘুৰাই পকাই দিব পাৰে কেতিয়াবা কি হ'ব এটা কোৱেশ্চনত তোমাৰ আৰু এটা ডিফাৰেন্ট ফাংচন এড হৈ দিয়ে হে কাৰণে কি হ'ব তুমি যিমানে সলভ কৰিবা নহয় তোমাৰ ব্ৰেইনৰ এক্সপান্ড হৈ যাব ব্ৰেইনটো এক্সপান্ড হ'ব তুমি তাত গম পাবা যে ইয়াত আমি এটো ফৰ্মুলা এনেকৈ ইউজ কৰিম বা দেখাৰ লগে লগে তুমি গম পাই যাবা হে কাৰণে কি হ'ব লাগিব তুমি এটা যদি ফৰ্মুলা মনত ৰাখিব বিচাৰা তেতিয়া হলে তুমি বাৰ বাৰ প্ৰেক্টিস কৰিব লাগিব তেতিয়া হলে আমি এতিয়া হলে এটো সলভ কৰো সো মাইনাস বি ঠাইত তোমাৰ কি হ'ব মাইনাস টো অলৰেডি আছে আৰু বি ঠাইত তোমাৰ মাইনাস 11 আছে then plus minus 11 square হৈ গল minus 4 into 6 into minus 10 then 2 into 6 এতিয়া ইয়াটো এটা মাইনাস আছে ইয়াটো মাইনাস আছে সো মাইনাসে তোমাৰ প্লাস হৈ গল আৰু 11 স্কয়াৰ তোমাৰ কি হয় 121 হয় এতিয়া minus 11 square আছে তো এটো প্লাস হয়ে যাব এতিয়া সোয়া এটো মাইনাস আছে এটো মাইনাস আছে that means এটো তোমাৰ প্লাস হয়ে যাব then তোমাৰ কি হ'ব 4 into 6 তোমাৰ 24 হয় তো 240 হৈ গল then 6 into 2 তোমাৰ 12 হয় so 11 plus minus এই ভ্যালুটো তোমাৰ কি হ'ব 1 then 6 হ'ব 3 হ'ব 3 divided by 12 now 361 और तुम्हार square root ললে কি হবো আমি square root লম প্ৰথমতে আমি 1 লিখিব পাৰো 261 হৈ গল 1 और ডাবল হৈ গল তোমাৰ 2 এতিয়া আমি ইয়াৰ লগত কি কৰিব পাৰো হয় আমি 1 square ৰ তোমাৰ লাষ্টৰ ভ্যালু 1 হয় then 9 square or তোমাৰ লাষ্টৰ ভ্যালু 9 হয় সো আমি ইয়াত যদি 9 পুট কৰো 9 পুট কৰিলে উলাবনে yes আমি 9 পুট কৰিব লাগিব 261 that means 9 পুট কৰাৰ লগে লগে আমি পাই গলো এই ভ্যালুটো 19 square root of 361 और value तुम्हार होई गल 19 divided by 12 so তেতিয়া হলে আমি কি পালো দুটা root পালো এটা root পালো হৈ গল তোমাৰ 11 plus 19 divided by 12 আৰু next to হৈ গল 11 minus 19 divided by 12 এবাৰ plus এবাৰ minus এটো তোমাৰ কি হ'ব 0 30 divided by 12 হৈ গল আৰু ইয়াত ডাঙৰ নাম্বাৰটো আগত মাইনাস আছে হে কাৰণে মাইনাস সাইনটো আহিব আৰু কি আহিব 8 আহিব 12 এতিয়া আমি দুইটাকে সিম্পলিফাই কৰিব পাৰো ইয়াক আমি 3 ৰে 6 ৰে ডিভাইড কৰিব পাৰো দুইটা ভ্যালুতে সো 2 হৈ গল 5 divided by 2 আৰু ইয়াক আমি 4 ডিভাইড কৰিব পাৰো 4 এ ডিভাইড কৰিলে তোমাৰ এটো কি হ'ব 2 divided by 3 therefore x or value আমি কি পালো 5 divided by 2 and minus 2 divided by 3 so এনেদৰে এই ফৰ্মুলা ইউজ কৰি আমি কি কৰিব পাৰো ইজিলি কোয়াড্ৰেটিক ইকুৱেচন সলভ কৰিব পাৰো